নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি BA ছেকেণ্ড ছেমিষ্টাৰৰ FYUGPৰ অন্তৰ্গত 4 বছৰীয়া পাঠ্যক্ৰমৰ ছেকেণ্ড ছেমিষ্টাৰৰ পলিটিকেল ছায়েন্সৰ ভাৰতীয় সংবিধান প্ৰণয়ন আৰু সক্ৰিয়তা প্ৰথম পাঠটিৰ চমু প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰে চমু প্ৰশ্ন উত্তৰৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে ভাৰতীয় সংবিধানৰ যিকোনো দুটা উৎস উল্লেখ কৰা। ভাৰতীয় সংবিধানৰ দুটা উৎস হ'ল ব্ৰিটিছ সংবিধান। ভাৰতীয় সংবিধান প্ৰণেতাসকলে ব্ৰিটিছ সংবিধানে যথেষ্ট প্ৰভাৱিত কৰিছিল। সংসদীয় আৰ্হিৰ চৰকাৰ, কেবিনেট প্ৰথা, উচ্চ সদনতকৈ নিম্ন সদন, উচ্চ অৱস্থান, আইন শাসন আদি বৈশিষ্ট্যসমূহ ভাৰতীয় সংবিধানৰ ৰচয়িতাসকলে ব্ৰিটিছ সংবিধানৰ পৰা গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষত ব্ৰিটেইনৰ ৰজাৰ দৰে দেশৰ মুৰব্বীজন অৰ্থাৎ ৰাষ্ট্ৰপতিগৰাকী নামতহে মুৰব্বী, প্ৰকৃততে প্ৰধানমন্ত্ৰীহে কাৰ্যবাহী ক্ষমতাৰ মুৰব্বী আৰু তেওঁ নিজৰ মন্ত্ৰী পৰিষদৰ সহায়ত দেশ পৰিচালনা কৰে তথা সংসদৰ প্ৰতি দায়বদ্ধ হৈ থাকে। দক্ষিণ আফ্ৰিকাৰ সংবিধান। ভাৰতীয় সংবিধান ৰচয়িতাসকলে দক্ষিণ আফ্ৰিকাৰ সংবিধানো বহু পৰিমাণে প্ৰভাৱিত কৰিছিল। ভাৰতীয় সংবিধান সংশোধন ব্যৱস্থা আৰু ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ প্ৰক্ৰিয়াসমূহ দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ প্ৰভাৱকে প্ৰতিফলিত কৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ মূল গাঁথনি বুলিলে কি বুজা? ভাৰতীয় সংবিধানৰ মূল গাঁথনি আছে, অৱশ্যে সংবিধানত মূল গাঁথনিৰ স্পষ্ট উল্লেখ নাই। এই বিষয়ে উচ্চতম ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে। 1973 চনৰ কেশৱানন্দ গোচৰৰ ৰায়দান কৰোঁতে উচ্চতম ন্যায়ালয়ে চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে। 1773 চনত কেশৱানন্দ গোচৰৰ ৰায়দান কৰোঁতে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল যে ভাৰতীয় সংবিধানৰ এটা মূল গাঁথনি আছে, ইয়াক কোনেও সলনি কৰিব নোৱাৰে। নেক্সট কুৱেশ্যন, জৱাহৰলাল নেহৰুৱে সংবিধান সভা উত্থাপন কৰাৰ উদ্দেশ্য প্ৰস্তাৱৰ 5টা দিশ উল্লেখ কৰা। ভাৰতীয় স্বাধীনতা আন্দোলনে আগবঢ়োৱা অৱদানসমূহৰ ভিতৰত উল্লেখযোগ্য অৱদান হ'ল সংবিধানৰ উদ্দেশ্য প্ৰস্তাৱ। 1946 চনত এই প্ৰস্তাৱটো নেহৰুৱে সংবিধান সভাত দাঙি ধৰিছিল। ভাৰতীয় সংবিধানৰ মূল নীতি আৰু আদৰ্শসমূহ এই উদ্দেশ্য প্ৰস্তাৱৰ পৰাই লোৱা হৈছিল। ইয়াৰ মূল দিশসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। ক. ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। নেক্সট, সকলো ভাৰতীয় নাগৰিকে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ন্যায় প্ৰদান কৰা। নেক্সট, সমমৰ্যাদা আৰু সম অধিকাৰ প্ৰদান কৰা। নেক্সট, সংখ্যালঘু, পিছপৰা আৰু অনুসূচিত জাতি আৰু জনজাতি সকলক ৰক্ষণাবেক্ষণ দিয়া। নেক্সট, বিশ্ব শান্তি আৰু কল্যাণৰ বাবে অৰিহণা আগবঢ়োৱা। নেক্সট কুৱেশ্যন, প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল আদৰ্শ প্ৰতিফলিত কৰিব পাৰিছেনে? মন্তব্য দিয়া। ইয়াৰ এনচাৰ হৈছে সাধাৰণতে প্ৰত্যেকখন লিখিত সংবিধানৰ আৰম্ভণিতে সংবিধানৰ আদৰ্শ, ৰাষ্ট্ৰৰ বুনিয়াদী নীতি আৰু দেশৰ শাসন ব্যৱস্থাৰ স্বৰূপটো প্ৰকাশ কৰি যি পাতনি লিপিবদ্ধ কৰা হয় তাকে প্ৰস্তাৱনা বোলা হয়। দেশ এখনে অনুসৰণ কৰিবলগীয়া নীতিসমূহ প্ৰস্তাৱনাত উল্লেখ থাকে। বৰ্তমান সকলো সংবিধানকে এই প্ৰস্তাৱনা সংযোজন কৰা দেখা যায়। ভাৰতৰ সংবিধানৰো এটা প্ৰস্তাৱনা আছে। এই প্ৰস্তাৱনা ভাৰতীয় সংবিধানখন আৰম্ভ হৈছে। প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দৰ্শন প্ৰতিফলিত কৰিছে। প্ৰস্তাৱনাত ভাৰতবৰ্ষক সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই আদৰ্শকেইটা ভাৰতীয় সংবিধানৰ ভেটি। প্ৰস্তাৱনাত ভাৰতীয় নাগৰিকৰ চিন্তা, ভাৱ প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতাৰ কথা উল্লেখ আছে। প্ৰস্তাৱনাত প্ৰত্যেক ব্যক্তিৰ বাবে ৰাজনৈতিক, সামাজিক ন্যায় আৰু ক্ষমতা প্ৰতিষ্ঠাৰ আদৰ্শ সন্নিৱিষ্ট কৰা আছে। এইদৰে দেখা যায় যে প্ৰস্তাৱনাই ভাৰতীয় সংবিধানৰ মূল দৰ্শন প্ৰতিফলিত কৰিব পাৰিছে। নেক্সট কুৱেশ্যন, সংবিধান পুনৰীক্ষণ আয়োগ কোন চনত গঠন কৰা হৈছিল? সংবিধান পুনৰীক্ষণ আয়োগৰ সভাপতি কোন আছিল? আয়োগে সংবিধান সলনি কৰাৰ পৰামৰ্শ দিছিল নেকি? ইয়াৰ এনচাৰ হৈছে সংবিধান পুনৰীক্ষণ আয়োগখন 2000 চনত গঠন কৰা হৈছিল। ইয়াৰ সভাপতি আছিল উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভেংকটচালাই। এই আয়োগ সংবিধান
এই আয়োগে সংবিধানখন সলনি কৰাৰ পৰামৰ্শ দিয়া নাছিল। আয়োগে এই বুলি মত দিছিল যে সংবিধানৰ এটা মূল গাঁথনি আছে আৰু এই মূল গাঁথনি সলনি বা সংশোধন কৰাৰ কোনো প্ৰয়োজন নাই। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ 4টা বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰ হৈছে ভাৰতীয় সংবিধানৰ 4টা বৈশিষ্ট্য হ'ল 395টা অনুচ্ছেদ, 22টা ভাগ, 8টা অনুসূচীৰে এখন দীৰ্ঘতম সংবিধান, বৰ্তমান 448টা অনুচ্ছেদ, 25টা ভাগ আৰু 12টা অনুসূচী সংবিধান সংশোধনৰ দ্বাৰা সৃষ্টি কৰা হৈছে। দৃঢ় আৰু নমনীয় সংবিধান, সাংসদীয় গণতান্ত্ৰিক চৰকাৰৰ ব্যৱস্থা, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য, নিৰ্দেশাত্মক নীতি বিশিষ্ট। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো লিখা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে ভালকৈ চাই ল'বা। আমি ভাৰতীয় সকলো লোকে ভাৰতবৰ্ষক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি ভাৰতৰ সকলো লোককে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, চিন্তা প্ৰকাশ, বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সমমৰ্যাদা, সমান সুবিধা দিম বুলি তেওঁলোকক সকলোৰে মাজত ব্যক্তি মৰ্যাদা, জাতীয় ঐক্য, সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰাটোৱে আমি 1949 চনৰ নৱেম্বৰ মাহৰ 26 তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমাক নিজকে প্ৰদান কৰিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ মূল নীতিসমূহ কি কি? সাৰ্বভৌম গণৰাজ্য, স্বাধীন ভাৰত সংঘ, পৃথক স্বতন্ত্ৰ শাসনৰ ব্যৱস্থা, স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ, সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক ন্যায়ৰ ৰক্ষণাবেক্ষণ, বিশ্ব শান্তি বৰঙণি, সংখ্যালঘু ৰক্ষণাবেক্ষণ আৰু সাৰ্বভৌম গণৰাজ্য স্বীকৃতি। নেক্সট কুৱেশ্যন, গণতান্ত্ৰিক গণৰাজ্য ই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি বুজাইছে? ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য। গণৰাজ্য মানে হ'ল জনগণৰ শাসন। ইয়াত বংশানুক্ৰমিক কোনো সদস্য বা কাৰ্যনিৰ্বাহৰ মুৰব্বী নিৰ্বাচিত কৰা বিধান নাই। ৰাষ্ট্ৰৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰপতিক পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচন কৰা হয়। প্ৰকৃত কাৰ্যপালিকা নেতৃত্ব বহন কৰা এখন মন্ত্ৰী পৰিষদ থাকে আৰু এই সদনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ পৰাই গঠন কৰা হয়। সংসদে অনাস্থা প্ৰস্তাৱৰ দ্বাৰা মন্ত্ৰীসভাৰ পতন ঘটাব পাৰে। এইসমূহ গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অত্যাৱশ্যকীয় বৈশিষ্ট্য। ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য। নেক্সট কুৱেশ্যন, সাৰ্বভৌম ৰাষ্ট্ৰই ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি বুজাইছে? সাৰ্বভৌম বা সাৰ্বভৌমত্ব এখন ৰাষ্ট্ৰৰ মূল সত্তা। ইয়াৰ অৰ্থ হ'ল যে ভাৰত এখন স্বাধীন, অৰ্থাৎ কাৰো তলতীয়া ৰাষ্ট্ৰ নহয়। ইয়াৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা আছে। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষক কিয় গণৰাজ্য বুলি কোৱা হয়? ভাৰত এখন গণৰাজ্য। ইয়াত চূড়ান্ত ক্ষমতা জনগণৰ হাতত ন্যস্ত থাকে। গণৰাজ্যত বংশানুক্ৰমিক ৰাষ্ট্ৰপ্ৰধানৰ ব্যৱস্থা নাথাকে। ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান বংশানুক্ৰমিক নহয়। ভাৰতৰ ৰাষ্ট্ৰপতি 5 বছৰৰ বাবে নিৰ্বাচিত কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনটো মৌলিকতা নাই বুলি তুমি ভাবানে? এই সিদ্ধান্ত সঁচা নহয়। ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে সংবিধান প্ৰণেতাসকলে আন আধুনিক ৰাষ্ট্ৰৰ সাংবিধানিক অধ্যয়ন কৰি তাৰ পৰা উৎকৃষ্ট নীতি আৰু আদৰ্শ কিছুমান গ্ৰহণ কৰিছিল, কিন্তু সম্পূৰ্ণ অনুসৰণ কৰা নাছিল। ভাৰতীয় পৰিস্থিতি, ভাৰতীয় সমস্যা আৰু আশা-আকাংক্ষাৰ লগত খাপ খুৱাই গ্ৰহণ কৰা হৈছিল। চমু টকা লিখা। ভাৰতীয় সংবিধানৰ খচৰা কমিটি। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ বিষয়ে ইয়াত তলত দিয়া আছে। এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 2 মাৰ্ক হিচাপত আহিব পাৰে বা চমু টকা হিচাপতো আহিব পাৰে, তোমালোকে চাই ল'বা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয় সংমিশ্ৰণ ব্যাখ্যা দিয়া। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে চাই ল'বা। ভাৰতীয় সংবিধান সংশোধন প্ৰক্ৰিয়া 3টা বৈশিষ্ট্য উল্লেখ কৰা। সংবিধান সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতিৰ প্ৰয়োজন। ৰাজ্যিক বিধানমণ্ডলসমূহৰ সংশোধনী প্ৰস্তাৱ উত্থাপনৰ অধিকাৰ নাই। ভাৰতীয় সংবিধানৰ সংশোধন পদ্ধতি নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ।
নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান সংশোধন পদ্ধতি তিনিটা আখৰা উল্লেখ কৰা। সংবিধান সংশোধনী প্ৰস্তাৱ উত্থাপন কৰাৰ অধিকাৰ ৰাজ্যসমূহৰ নাই। সংসদে সাধাৰণ আইন প্ৰণয়নৰ পদ্ধতি এখন ৰাজ্যৰ নাম বা সীমাৰ পৰিৱৰ্তন কৰিব পাৰে। এই ক্ষেত্ৰত ৰাজ্যৰ সন্মতি বা অসন্মতি গুৰুত্ব দিয়া নহয়। জনসাধাৰণৰ সংবিধান সংশোধন প্ৰক্ৰিয়াত অংশগ্ৰহণৰ অধিকাৰ নাই। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ এনে দুটা অনুচ্ছেদ উল্লেখ কৰা যাৰ সংশোধনৰ বাবে ৰাজ্যিক বিধানমণ্ডলসমূহৰ সন্মতিৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি, কেন্দ্ৰীয় আৰু ৰাজ্য প্ৰশাসনীয় সম্পৰ্ক। ভাৰতীয় সংবিধানৰ দুটা অনুচ্ছেদ উল্লেখ কৰা যাৰ সংশোধনৰ বাবে বিশেষ সংখ্যাগৰিষ্ঠৰ প্ৰয়োজন। মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনা নিৰ্দেশাত্মক নীতি। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানত এনে চাৰিটা অনুচ্ছেদ উল্লেখ কৰা যাৰ সংশোধনৰ বাবে সাধাৰণ সংখ্যাগৰিষ্ঠতা বা নমনীয় পদ্ধতিৰ প্ৰয়োজন। নতুন ৰাজ্য গঠন, ৰাজ্য সীমাৰ পৰিৱৰ্তন, ৰাজ্যৰ উচ্চ সদনৰ গঠন বা বিলুপ্তি, কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন। নেক্সট কুৱেশ্যন, সংবিধান পুনৰীক্ষণ আয়োগ কোন চনত গঠন কৰা হৈছিল? এইটো আমি আগতে পঢ়িছোঁ, এইটো তোমালোকে চাই ল'বা। দৃঢ় বা অনমনীয় সংবিধানৰ দোষ গুণ আলোচনা কৰা। দৃঢ় সংবিধান স্থায়ী প্ৰকৃতিৰ। এই সংবিধানৰ ধাৰণাসমূহ নিৰ্দিষ্ট আৰু ইয়াক সংশোধন কৰিবৰ বাবে জটিল প্ৰক্ৰিয়া গ্ৰহণ কৰিব লাগে। দৃঢ় সংবিধানত চৰকাৰে সংবিধান সংশোধন কৰি নাগৰিকৰ অধিকাৰ হস্তক্ষেপ কৰিব নোৱাৰে। দৃঢ় সংবিধানত এটা বিভাগৰ কাম আন এটা বিভাগে হস্তক্ষেপ কৰিব নোৱাৰে আৰু বিভাগৰ নিজস্ব পৰিসৰৰ ভিতৰত কাম কৰে। দৃঢ় সংবিধানত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিজৰ সীমাৰ ভিতৰত থাকি কাম কৰিব পাৰে। দৃঢ় সংবিধানৰ আন এটা গুণ হৈছে এনে সংবিধানত নাগৰিকক দিয়া মৌলিক অধিকাৰ নিৰাপত্তা দিব পাৰে। দৃঢ় সংবিধান থাকিলে চৰকাৰে নিৰ্ধাৰিত নিয়ম অনুসৰি কাম কৰিব লাগে। সেইবাবে স্বেচ্ছাচাৰী শাসনৰ সম্ভাৱনা কম হয়। দৃঢ় বা অনমনীয় সংবিধানৰ দোষসমূহ। দৃঢ় সংবিধানৰ আন এটা দোষ হ'ল ইয়াত ন্যায়পালিকাৰ সংবিধানৰ অৰ্থ ব্যাখ্যাৰ নামত ন্যায়ালয়ে সংবিধানৰ মূল উদ্দেশ্যত ব্যাঘাত জন্মাব পাৰে। দৃঢ় সংবিধানে দেশৰ প্ৰগতিত বাধা জন্মাৰ আৰু নতুন ধাৰণা গ্ৰহণ কৰাত চৰকাৰে বহু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়। নমনীয় সংবিধানত আইন পালিকাৰ সৰ্বোচ্চ ক্ষমতা থাকে। আইন পালিকাৰ সাৰ্বভৌম ক্ষমতা আছে, কিন্তু দৃঢ় সংবিধানত আইন পালিকাৰ সাৰ্বভৌম নাথাকে। সংবিধানে দেশৰ সৰ্বোচ্চ আইন বুলি বিবেচিত হয়। দৃঢ় সংবিধানে জনসাধাৰণৰ মাজত ৰক্ষণশীল মনোভাৱ সৃষ্টি কৰে। জনসাধাৰণে বিচাৰিলে সংবিধানৰ পৰিৱৰ্তন জটিল প্ৰক্ৰিয়াৰ বাবে সহজে সংশোধন কৰিব নোৱাৰা বাবে জনসাধাৰণৰ মাজত অসন্তুষ্টি দেখা দিয়ে। ফলত জনসাধাৰণৰ মাজত বিপ্লৱ বৃদ্ধি পায়। এইখিনি আছিল অতি চমু প্ৰশ্ন উত্তৰ। তোমালোকক মই নেক্সট ভিডিঅ'ত লং টাইপছ কুৱেশ্যনবিলাক আলোচনা কৰিম। তেতিয়ালৈ ধন্যবাদ, আৰু তোমালোকৰ কিবা ইনকুৱাৰী থাকিলে কমেণ্ট বক্সত জনাব পাৰিবা। থেংক ইউ।